নমস্কাৰ গুড মৰ্নিং চিলড্ৰেন আমি যোৱাকালি ক্লাছ 1ৰ চেপ্টাৰ 5 আমি ষ্টাৰ্ট কৰিছিলোঁ আৰু ইতিমধ্যে তোমালোকৰ লগত মই শাক-পাচলি ভেজিটেবলছ আৰু ফ্ৰুটছৰ কিছুমান আলোচনা কৰিছিলোঁ আৰু মই আজি আকৌ পুনৰ সেই পাঠটোৰে আজি এ পটেটো এণ্ড দ্য এপলৰ আমি ষ্টাৰ্ট কৰিম আকৌ কিছু আগবাঢ়ো তোমালোকৰ নিশ্চয় মনত আছে ভেজিটেবলছ আমি পাইছিলোঁ পটেটো গোৰ্ড কিউকুম্বাৰ টমেটো আৰু ফ্ৰুটছ পাইছিলোঁ আমি কিছুমান মেংগো অৰেঞ্জ এনেদৰে আমি আগবাঢ়িছিলোঁ আজি চাওঁচোন পাঠটোত কি আছে আজি মই তোমালোকক ইতিমধ্যে যোৱাকালিও কৈছোঁ যে তোমালোকে নিজৰ পাঠ্যপুথিখন তোমালোকৰ হাতত ৰাখিবা তেতিয়াহ'লে তোমালোকৰ আগবাঢ়িবলৈ সহজ হ'ব তোমালোকে এতিয়া আজি তোমালোকে উলিয়াই লোৱা তোমালোকৰ পাঠত থকা 94 নম্বৰ পেজটো তোমালোকে উলিয়াই লোৱা পেজ নম্বৰ 94 তোমালোকে দেখিবা ইয়াতে এটা সাৰ্কেল আছে ওপৰত ইয়াতে কি লিখা আছে যে মাজত এইটো এটা ও আমি ইতিমধ্যে এই শব্দবোৰ আমি আগৰ পাঠৰ পৰা আৰু এইটো পাঠত থকা আমি শব্দবোৰ মিক্স কৰি আমি লিখিছোঁ ইয়াত দিছে ইয়াতে কিতাপত তোমালোকে চোৱা এইটো এটা সাৰ্কেল এটা বৃত্ত এই সাৰ্কেলটোক 4টা ভাগ কৰি দিছে Complete the circle with words begin with O. O ৰে আৰম্ভ হোৱা কিছুমান শব্দ আগৰ পাঠত তোমালোকে আগৰ ক্লাছত দেখিছা O for ox, olive এইবোৰ বস্তু দেখিছা আৰু যোৱাকালিৰ পাঠদানত তোমালোকে অনিয়নৰ পিকচাৰ দেখিছা আজি মই এই 4টা শব্দ এইটো মাজত দেখিছানে বগা ৰঙেৰে এইটো O আৰু এই ওত আমি 4টা ঘৰত এই 4টা শব্দ তোমালোকৰ পাঠত দিয়া আছে 4টা শব্দ আছে অক্স আছে এটা ঘৰত অলিভ আছে এটা ঘৰত আছে অক্টোপাছ আৰু এটা ঘৰত আছে অনিয়ন আছে তোমালোকে এই 4টা শব্দ এবাৰ পঢ়ি দিয়া OX ox OLIVE olive OCTOPUS octopus ONION onion তোমালোকে এই শব্দ কেইটাৰ উপৰিও ওৰে যোৱা কেইটামান শব্দ তোমালোকে নিজে চেষ্টা কৰিবা আৰু তোমালোকে লিখিবৰ তোমালোকে পাঠত চাই লিখিবৰ অভ্যাস কৰিবা লাহে লাহে তোমালোকে সৰু সৰু শব্দ এতিয়া লিখিব লাগিব গতিকে লিখিবৰ অভ্যাস কৰিবা এতিয়া তোমালোকে এইটোলৈ যোৱাৰ আগতে মই তোমালোকৰ পাঠতে থকা দুটা আৰু সাৰ্কেল আছে তোমালোকৰ M and N যেনেদৰে ইয়াতে মাজত O টো লিখা আছে তেনেদৰে সেই দুইটা ঘৰত M আৰু N আছে M আৰু N ৰে তোমালোকে ওত যেনেদৰে আমি শব্দ 4টা 1 2 3 4 এই 4 ঠাইত যেনেদৰে শব্দ কেইটা কিতাপত দিয়া আছে তোমালোকে Mত আৰু Nত তেনেদৰে কিছুমান শব্দ ফিল আপ কৰিবা বাৰু Mত কি শব্দ কৰিব পাৰিবা তোমালোকৰ মনলৈ নিশ্চয় আহিছে M for man MANGO mango এনেদৰে সৰু সৰু শব্দ MAT mat এনেকুৱা ধৰণৰ কিছুমান শব্দ তোমালোকে তাতে ফিল আপ কৰিবা Mৰ ঠাইত আৰু ইতিমধ্যে তোমালোকে যিমানখিনি পাঠ পঢ়ি আহিছা আৰম্ভণিৰ পৰা চেপ্টাৰ 1ৰ পৰা তোমালোকে এতিয়া সৰু সৰু প্ৰিন্ট আখৰ তোমালোকে চিনি পোৱা হৈছা যেনে OX ইয়াৰে O টো কেপিটেল X টো হ'ল
স্মল লেটাৰ তোমালোকে এনেদৰে চিনি পোৱা আখৰবোৰ জোৰাই তোমালোকে পাঠত থকা সৰু সৰু শব্দ তোমালোকে লিখিবা এই ঘৰকেইটাত এন আকৌ তোমালোকৰ এটা আছে এন ইয়াতে অ আছে এন আছে এনটোত তোমালোকে NET নেট লিখিব পাৰা NEST নেক্সট লিখিব পাৰা তোমালোকৰ পেজ নম্বৰ 94ত এইখিনি বস্তু আছে এতিয়া চোৱাচোন এইটো এটা তোমালোকে নিজে কৰিবলগীয়া কাম তোমালোকৰ আখৰ কেইটা প্ৰথমতে লেটাৰ কেইটা তোমালোকে চাই লোৱা make words with letters in the grid এই গ্ৰিডটোত কি আছে লেটাৰ কি আছে গ্ৰিড মানে মই ঘৰ বনাই দিছো তোমালোকৰ কিতাপতো আছে মই ঘৰ বনাই দিছো ইয়াতে কি লিখিছো আমি PNT আৰু E ইয়াতে তোমালোকৰ কিতাপত TEN এটা শব্দ লিখি থোৱা আছে এতিয়া তোমালোকক কৈছে যে make words with letters in the grid ইয়াতে থকা এই আখৰ কেইটাৰে তোমালোকে শব্দ আৰু বনাব লাগিব এতিয়া শব্দ কেনেদৰেনো বনাবা আমি তোমালোকে এতিয়াও ভাৱেল কনসনেন্ট এইবোৰ জনা হোৱা নাই কিন্তু তোমালোকক মই জানিবৰ কাৰণে কৈ থৈ দিছো আমাৰ বৰ্ণমালাৰ A E I O আৰু U এই পাঁচটা আখৰ যদি মাজত থাকে তেতিয়া হলে মাজত দি বা আৰম্ভণিত দি আমি শব্দ এটা লিখিব পাৰো এইকেইটা নোহোৱাকে আমাৰ শব্দবোৰ ইয়াৰে যিকোনো এটা থাকিবই লাগিব যিকোনো এটা নাথাকিলে আমাৰ শব্দবোৰ উচ্চাৰণ কৰাত অসুবিধা হ'ব আৰু নহবগৈ শব্দটোৱে সৃষ্টি নহয় এটা ভুল শব্দ হ'ব যেনে ধৰা উদাহৰণ স্বৰূপে P মই আৰু এটা কথা কৈ দিম বাৰু P N আৰু T এই তিনিটা আখৰ মই লিখিছো ইয়াৰে পৰা PNT এই তিনিটা আখৰ যদি মই এনেদৰে লিখো এইটো কোনো এটা এইটো শব্দ নহয় ভুল হ'ব কিন্তু ইয়াৰ মাজতো যিহেতু আজিকালি আমি সব বস্তুৱে আমি জানিব লাগে তোমালোকে যদিও সৰু ল'ৰা ছোৱালী তোমালোকে মন কৰিবা দেখিবা কেতিয়াবা কিছুমান শব্দ কি হয় শব্দ নহয় কিন্তু এনেদৰে কিছুমান শব্দ আখৰ ডাঙৰ হাতেৰে লিখা থাকে তোমালোকে দেখিবা এনেকুৱা মন কৰিলে তোমালোকে যদি সাইনবোৰ্ড পঢ়া তোমালোকে যদি গাড়ীৰ পিছফালৰ কেতিয়াবা লিখা থাকে কিছুমান গাড়ীৰ তলত ক'ৰ পৰা আহিছে বা বিভিন্ন ঠাইত তোমালোকে এইবোৰ দেখিবা এইবোৰক কয় এব্ৰিভিয়েচন বুলি কয় এই ডাঙৰকে এইটো তেতিয়া কিন্তু ইয়াতে ভাৱেল কনসনেন্ট A E I O ৰ কথা নাহে এই শব্দবোৰত একোটা ফুল ষ্টপ দি ব্যৱহাৰ কৰে এইবোৰ এই প্ৰতিটো আখৰে লেটাৰে একোটা শব্দ বুজায় তোমালোকে পিছলৈ বুজি মানে শব্দবোৰ ভাঙিবও জানা হবা তোমালোকে কৰি চাবা এইটো খুব মানে ফান এক্টিভিটি ভাঙি চাই তোমালোকে আইডিয়া কৰিব পৰা হবা যে এইটো কি হ'ব পাৰে যেনে ধৰা এইটো এটা PNT এটা নাম্বাৰ থাকে PCO আজিকালি মোবাইলৰ দিনত PCO নোহোৱা হ'ল কিন্তু আগতে PCO ৰাস্তা আলিয়ে পদূলিয়ে PCO খুব দেখিবলৈ পোৱা আছিল PCO প্ৰতিটো লেটাৰৰে একোটা অৰ্থ আছে এনেদৰে বহুতো আছে তোমালোকে দেখিবা পিছলৈকে জানিবা আৰু অজস্ৰ পৃথিৱীত শব্দ আছে এনেকুৱা তাত আটাইতকৈ এটা সহজ এক্সাম্পল মই তোমালোকক বুজাই দিছো বাৰু USA এইটো এটা আখৰ এটা আছে USA তোমালোকে এতিয়া তোমালোকে টিভি চোৱা তোমালোকে ছচিয়েল মিডিয়াত থকা কিছুমান বস্তু ঘৰৰ মানুহৰ লগত দেখা পোৱা যে আমেৰিকা আমি খুব কৈ থাকো নহয়নে এই USA মানে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা USA বুলি কয়
গতিকে এই তিনিটা যে লিখিছো ইয়াতে যদিও দুটা ভাৱেল আছে কিন্তু আমি এইটো মানে ইয়াৰ নিজা নিজা অৰ্থ আছে তাৰ বাহিৰে কিন্তু যেতিয়াই আমি কিবা শব্দ গঠন কৰিম তেতিয়া আমাক ভাৱেল লাগিবই আহাচোন আমি চেষ্টা কৰো কি কেনেদৰেনো বনাব পাৰি ইয়াতে দিয়া থকাটো হৈছে TEN ইয়াতে দিয়া আছে তোমালোকৰ পাঠ্যপুথিত এতিয়া তোমালোকে আৰু কি হ'ব পাৰে এই TEN টো যদি আমি উল্টাকৈ যদি ওলোটাকৈ ওপৰৰ পিনে যদি এই পিনে চাও চোৱা NET কি হ'ব উচ্চাৰণ কৰা NET net the lion was trapped in a net lion to কি হৈছিল নেটত বন্দী হৈছিল নেট আমাৰ মনত আছে এইটো শব্দ তাৰ পিছত আকৌ চোৱাচোন কিবা হ'ব নেকি বাৰু ENT হ'ব নেকি ENT এনেই নহয় কিন্তু মই তোমালোকক এব্ৰিভিয়েচনৰ যে কথা কৈছিলো ENT এইটো এটা এব্ৰিভিয়েচন ENT ৰ ডক্টৰ বুলি কয় বাকি পিছত ডাঙৰ হলে তোমালোকে অৰ্থবোৰ বুজি পাবা কিন্তু আমি হেতু ইয়াতে লিখিব নোৱাৰো আমাক শব্দ লাগিব আমি শব্দ গঠন কৰিম এইবাৰ চোৱা PEN আমি কি লিখিম এবাৰ PEN কি বস্তু এইটো যিহেৰে লিখি আছো কিহেৰে লিখি আছো কলমেৰে লিখি আছো গতিকে PEN pen TEN ten NET net এতিয়া PEN টো NEP হ'ব নেকি বাৰু NEP ও নহয় কিন্তু NEP এব্ৰিভিয়েচন আছে এইবাৰ আৰু এটা আছে মই উলিয়াইছো PET 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 মানে পোহনীয়া জন্তু আমি ইতিমধ্যে এনিমেল ওয়াৰ্ল্ডত পাইছো pet animals cat dog এইবোৰ pet animals তো আমি কেইটা শব্দ পালো এটা দিয়াই আছে PET pet NET net PEN pen ইয়াৰ উপৰিও যদি তোমালোকে কিবা শব্দ বনাব পাৰা বুলি ভাবা তেনেহলে তোমালোকে নিজৰ বহিত চেষ্টা কৰিবা আৰু যে অভিজ্ঞ বা মা দেউতাক বা ডাঙৰ তোমালোকৰ বাইদেউ দাদা দেখুৱাবা তোমালোকে তেতিয়া শব্দটো ভুল হয় নে শুদ্ধ হয় তেওঁলোকে চাই দিব কিন্তু এটা কথা লক্ষ্য কৰা তোমালোকে যে প্ৰতিটো শব্দতে মাজত আমি কি দিছো এই ই লেটাৰটো ইউজ কৰিছো without using e লেটাৰটো ইউজ নকৰাকে আমি we cannot make a word আমি এটা শব্দ গঠন কৰিব কিন্তু নোৱাৰো ইয়াতে ইটো মাজত ৰাখিহে আমি ব্যৱহাৰ কৰিব পাৰো তেনেদৰে তোমালোকে আৰু ধৰা সাপোজ মই এটা এক্সাম্পল দিছো ইয়াতে শব্দ আছে আখৰ আছে C আছে A আছে আৰু T আছে O আছে এই ধৰা চাৰিটা আৰু আখৰ থাকিল তেতিয়া তোমালোকে শব্দ বনাব লাগিলে কি কৰিব পাৰিবা CAT আমি কি বনাব পাৰিম CAT cat বনাব পাৰিম আৰু কি কৰিব পাৰিম COT বনাব পাৰিম COT cot বনাব পাৰিম এনেদৰে আমি কি কৰিম বনাব পাৰিম কিন্তু মাজত চোৱাচোন ইয়াতো A বা O এই আখৰ কেইটা কিন্তু মাজত প্ৰয়োজন হৈছে নোহোৱাকে আমি কৰিব নোৱাৰো ইয়াতে আছে TCA দি আমি শব্দ গঠন নহয় TCAও নহয় OCAও নহয় কিন্তু CAT হ'ব COT হ'ব আশা কৰো তোমালোকে বুজি পাইছা আৰু দ্বিতীয় শ্ৰেণীত যেতিয়া যাবা তোমালোকে আৰু ইয়াতে চাৰিটা আখৰ দিয়া আছে তোমালোকে আৰু বেছি
আখৰ থকা গ্ৰিড পাবা আৰু এই গ্ৰিডত তোমালোকে শব্দবোৰ গঠন কৰিব লাগিব তোমালোকে আৰু এটা কাম কৰিব পাৰা O for M for N for যিবোৰ ৱৰ্ড আছে সেইবোৰ লিখোতেও এনেদৰে মানে গঠন শব্দবোৰ এইটোৰ লগত এইটো মিলাই কেনেদৰেনো লিখিম আমি যেনে N for NET এনেদৰে লিখিব চেষ্টা কৰিব পাৰা নেক্সট আমি আহিলো তোমালোকৰ সহায়ৰ কাৰণে মই ইতিমধ্যে তোমালোকক সাৰ্কেলত শিকাইছিলো যে M আৰু N তোমালোকক লিখিব দিয়া আছে মই যদিও আলোচনা কৰিছো কিন্তু তোমালোকৰ কাৰণে কেইটামান শব্দ মই লৈ আহিছো তোমালোকে এইকেইটাৰ উপৰিও আৰু নিজা শব্দ দিব পাৰা আহাচোন কি আছে আমি চাও some words with M and N M for swa capital M লগত small m M for motorcycle motorcycle দেখিছা তোমালোকে বাইক বুলি কোৱা motorcycle mother ma mother to mother mother নহয় mother father ইতিমধ্যে শিকাইছে তোমালোকক mother father monkey পাইছো আমি আগতে microwave oven বহুতৰ ঘৰত আজিকালি microwave oven থাকে এইটো এটা খাদ্য বনোৱা মেচিন এটা mango আমি যোৱাকালি mango picture চাইছিলো mittens মানে সৰু ল'ৰা ছোৱালীৰ হাতত গ্লাভছৰ নিচিনা পিন্ধা সেই বস্তুটো mittens কয় mushroom খোৱা বস্তু হয় কাঠপোলা আৰু man ইয়াৰে তোমালোকে mango mango man monkey monkey mother mother এই কেইটা তোমালোকে লিখিবা বাকি mittens motorcycle microwave oven আৰু mushroom এই কেইটা শব্দ তোমালোকৰ অলপ টান হ'ব তোমালোকক পিকচাৰ কেইটা চোৱা আৰু তোমালোকে এনজয় কৰা যে এইটো mushroom আৰু মাজতে মই আৰু তোমালোকক কৈ থৈ দিও যে যদিও এই কাঠপোলাটো খোৱা বস্তু হয় কিন্তু তোমালোকে নজনা নুশুনাকে কাঠপোলা নাখাবা আৰু খাবলৈ নিদিবাও ঘৰত কাৰণ কাঠপোলা কেতিয়াবা বহুত বিষাক্ত বস্তু থাকে কেতিয়াবা নজনাকে যদি আমি খাও গতিকে মাশৰুম মানে জনা একদম যে এইটো মাশৰুমেই হয় খাব পৰা তেনেহলে তেতিয়াহে এইটো খাব লাগে নেক্সট থাকিলে এইটো mittens টো সৰু ঠাণ্ডাৰ দিনত এইটো উইন্টাৰ সিজনত বাচ্চাক পিন্ধাই বেবি বোৰক মাইক্ৰৱেভ অভেন বহুতে দেখিছা বহুতে কিন্তু নাইও দেখা আমাৰ ইমান প্ৰচলিত নহয় মাইক্ৰৱেভ কেক অভেন মানে ইয়াতে বেকিং কৰে বেছিভাগ কেক এইবোৰ বনাই মটৰচাইকেল আটাই দেখিছাও আৰু তোমালোকক সৰভাগে উঠিছাও আৰু মাদাৰ আৰু মা গতিকে তোমালোকে মাদাৰটো লিখিবা monkey লিখিবা mango man লিখিবা বাকি এই চাৰিটা ৱৰ্ড অলপ হাৰ্ড হ'ব তোমালোকৰ বাবে নেক্সট চোৱাচোন N for this is capital N and this is small n N for আমি বহুত আলোচনা কৰিছো আগতে আজি আৰু কিবা নতুন ৱৰ্ড আছে নেকি চাও আহাচোন nose N-O-S-E nose মানে আমাৰ নাকটো net এইখন net আৰু lion যিখনত trap হৈছিল অলপ বেলেগ সেইখন জাল এইখনো জাল কিন্তু এইখন কি হয় কিহত ইউজ হয় বাৰু তোমালোকে বুজি পাইছানে ভালদৰে মন কৰা দুটা পোষ্টত মাজত নেটখন আছে আমাৰ কিছুমান খেল আমি নেটৰ ওপৰেৰে আমি খেলো যেনে আমাৰ টেনিস বেডমিন্টন এইবিলাক আৰু বলো ভলিবল এইবোৰ বল চল আমি নেট
মাজত নেট ৰাখি খেলো এইখন সেই নেটৰ ছবি দিয়া আছে এইজনী নাৰ্ছৰ পিকচাৰ আমি চাইছো আগৰ পাঠত আগৰ ক্লাছত আমি চাইছো নিডল মানে হ'ল বেজি ইয়াতে এডাল সূতা আঁকি থোৱা আছে বেজি সূতা নোটবুক মানে লিখা কপি তোমালোক আমি ডায়েৰী বুলিও কওঁ এই যে ডায়েৰীবোৰ আছে ডাঙৰ ডাঙৰ য'ত আমি কথাবোৰ লিখি লিখি থব পাৰো বহু দিনলৈ সেইবোৰ নোটবুক এইটো তোমালোকে ছোৱালী মানুহে সবেই জানা নেইল পলিশ চোৱাচোন ৰঙা নেইল পলিশ লগাইছে আমি কি কওঁ নখ পালিশ বুলিও কওঁ নেইল পলিশ নেইল এতিয়া চোৱা এই নেইল মানে নখ কিন্তু নেইল পলিশত আমি কি কৰিছো নখত ৰং দিছে নেইল পলিশ হৈছে নখ পালিশ কিন্তু এই নেইলটো আকৌ কি নেইল তোমালোকে দেখিছানে যে এইটো হল এটা গজাল এইটো হল এটা গজাল তোমালোকে ইংৰাজী ভাষাত এনেকুৱা অজস্ৰ শব্দ দেখিবা আৰু মই যেতিয়াই মোৰ চকুত পৰে তেতিয়াই মই বুজাবলৈ বা মই উনুকিয়াই দিয়ে আছো আগৰ পাঠতো তেনেদৰে কৈছিলো মই যে একেটা বস্তু আমি কেইবাঠাইতো ইউজ হয় ইয়াতে চোৱা নেইল বুলিলে আমি নেইল পলিশ তোমালোকক মই নেইল মানে নখ বুলি আজি শিকালো কিন্তু কেতিয়াবা তোমালোকে দেখিবা যে এই নেইল মানে গজালো হয় গতিকে ঠাই ডাঙৰ হয় যেতিয়া বস্তুবোৰ শব্দবোৰ ব্যৱহাৰ কৰিবা শব্দৰ ব্যৱহাৰত কোন ঠাইত ক'ত নখৰ নেইল ইউজ হ'ব ক'ত নেইল পলিশৰ গজালৰ নেইল ইউজ হ'ব সেইটো তোমালোকে জানিবা শব্দটো জানি থৈ দিয়া যে এইটোও নেই এতিয়া তোমালোকে লিখোতে তোমালোকে নেইল পলিশ আৰু নেইল দুবাৰ লিখিবা নেইল নিলিখিবা নখটোৰ ছবিটো তেতিয়াহলে তোমালোকৰ কনফিউজন হৈ যাব তোমালোকে নেইল পলিশটোৱে লিখিবা and this is night sky এখন ৰাতিৰ আকাশ কি ওলাইছে ইয়াতে this is the moon জোনবাই ওলাইছে and these are small stars আৰু কিছুমান stars ওলাইছে তৰা জোন তৰা থকা এইখন এখন ৰাতিৰ আকাশ নাইট স্কাই তোমালোকে এম আৰু এনৰ এই শব্দ কেইটা তোমালোকে বুজি পালা বুলি আশা থাকিল আৰু আছে তোমালোকৰ পাঠত শব্দবিলাক চাই তোমালোকে 94 নম্বৰ পেজত থকা তোমালোকৰ এই ঘৰ দুটাত তোমালোকে ফিল আপ কৰিবা এতিয়া তোমালোকৰ 95 নম্বৰ পেজত তোমালোকৰ এটা ফ্ৰুট সেলাৰৰ ছবি আছে চোৱাচোন this is a fruit seller মই তোমালোকক প্ৰথমতে vegetable seller and fruit seller পিকচাৰ মই দেখুৱাইছো তোমালোকে দেখিছা কিন্তু এইটো ভালদৰে দেখিছা যে fruit seller has a fruit basket on her head এটা fruit basket কি কৰিছে মূৰত লৈ আছে তোমালোকে ৰাস্তাৰে যেতিয়া ফল বেপাৰী ফল বিক্ৰী কৰিবলৈ আহে তোমালোকে জানা এনেদৰে মূৰত পাচলি বা ফলৰ খৰাহিটো লৈ কল লাগে আম লাগে এনেকে মাতি আহে গতিকে আজি আমি ইংলিছতনো কেনেকে মাতি আহে এবাৰ আমি চোৱাচোন প্ৰথমতে তোমালোকে চোৱা কিনো ইয়াতে ফল আছে কেইবিধ ফল আছে আমি যোৱাকালি যিহেতু ফলবোৰ চাইছো জানো নামবোৰ আমি জনা হৈছো ইয়াৰে চোৱা এটলিষ্ট দুটা নাম তোমালোকে জানিবা বুলি মোৰ আশা থাকিল these are banana এইবোৰ banana this is coconut এইটো coconut this is a mango এইটো mango এইবোৰ হল pineapple mango
banana, coconut. এতিয়া তোমালোকে আজি মই তোমালোকক এটা শিকাই দিম লিখিবলৈ তেনেদৰে যি কেইবিধ ফল তোমালোকে তোমালোকৰ পাঠত থকা ফ্ৰুট সেলাৰৰ বাস্কেটটোত দেখিছা 95 নম্বৰ পেজত ফ্ৰুট সেলাৰৰ বাস্কেটত থকা ফ্ৰুটছ বোৰতো তোমালোকে এনেদৰে কি কৰিব লাগিব ক'ব লাগিব Say the names of the fruit by saying কেনেদৰে ক'বা I can see a coconut. I can see a coconut. মই এটা coconut দেখিছো নাৰিকল দেখিছো মই ইংলিছত কম I can see a pineapple. মই এটা pineapple দেখিছো I can see banana. মই banana দেখিছো I can see a mango. মই mango দেখিছো Let's start. আকৌ কোৱা মোৰ লগে লগে কৈ যোৱা I can see a coconut. I can see a banana. I can see pineapples. I can see mango. I can see a coconut. I can see a mango. গতিকে আমি কি কৰিছো দেখিছো I can see মানে মই দেখা পাইছো I can see a coconut. মই coconut দেখা পাইছো মই banana দেখা পাইছো মই pineapple দেখা পাইছো আৰু মই mango দেখা পাইছো এনেদৰে তোমালোকে ক'ব লাগিব আৰু ক'বলৈ তোমালোকে শব্দবোৰ ফলবোৰ তোমালোকে চিনি পাব লাগিব যাৰ কাৰণে তোমালোকক ইতিমধ্যে ফলবোৰ চিনাকি কৰি দিয়া হৈছে আৰু লগতে মনত ৰাখিবা যে this is a fruit seller এই যে মানুহ গৰাকী ফলৰ fruit basket টো যে লৈ আছে this is a fruit seller তোমালোকে মনত ৰাখিবা আৰু vegetable লৈ আহিলে vegetable seller তোমালোকৰ কাৰণে এটা খুব মজাৰ বস্তু আছে পেজ নম্বৰ 93 ত আছে পেজ নম্বৰ 93 ওলোৱা তোমালোকক যদিও মই পাঠটো পঢ়াই গৈছো সিৰিয়েলি কিন্তু তোমালোকৰ যিটো বস্তু যেতিয়া দৰকাৰ মই তেনেদৰে উলট পালট কৰি আছো তোমালোকে মই যে নিৰ্দেশনা দিয়া মতে মোৰ ইনষ্ট্ৰাকচন মতে তোমালোকে পাঠবোৰ লুটিয়াই লবা পেজ নম্বৰ 93 আমি কিন্তু 95 টো কৰি উঠিলো আমি আকৌ ব্যাক কৰিম এতিয়া ব্যাক টু 95 সৰি 93 ইয়াতে কি হৈছে যে ৰঞ্জিতে ককাকৰ লগত বজাৰত গৈছে তোমালোকেও নিশ্চয় বজাৰত যোৱা বজাৰলৈ যোৱাৰ আগতে বা এতিয়া দেউতাই বা মায়ে বজাৰলৈ যাব তোমালোকক এতিয়াতো তোমালোকে শব্দ লিখিব জানা হলা সৰু সৰু শব্দ গতিকে যে তোমালোকে নিজৰ ভাষাতে হওক বা ইংলিছতে হওক যে তোমালোকে এখন লিষ্ট বনোৱাচোন আজিনো কি বস্তু আনিব লাগিব এখন লিষ্ট বনোৱা তেনেদৰে কি হল ৰঞ্জিতে এখন লিষ্ট বনাইছে লিষ্ট বনাই ডাঙৰ ডাঙৰকৈ পঢ়ি শুনাইছে কি লিখিছে apples ইয়াতে 1 আছে apples 2 apple নহয় apples মানে দুটা fish 1 pumpkin 1 banana 6 mango 1 cucumbers 4 and pencils 5 এনেদৰে ৰঞ্জিতে লিখিছে তোমালোকেও এনেদৰে লিখিবা হয়নে কিন্তু আসলতে কি হয় শপিং লিষ্টত তোমালোককে তাই ইয়াতে এক্টিভিটি দিয়া আছে এক্টিভিটি নম্বৰ 20 ইয়াতে কেইটামান শব্দ দিয়া আছে banana tomato pen ball apple fish bag mango potato cap orange and olive এতিয়া বজাৰত যেতিয়া বস্তু আনিবলৈ যাবা বাৰু apples 2 বুলি ক'লে দুটা apple লৈ আহিবা ফিশো এটা পালা কিন্তু এইবোৰৰ কিছুমান পাম্পকিন এটা আনিলা গোটা
কিন্তু কি হ'ব আমাৰ বস্তু কিনিব গ'লে ওজনৰ কথা থাকে তোমালোকে যেতিয়া ডাঙৰ হ'বা ধৰা আৰু 2-3 শ্ৰেণীৰ ওপৰ পাবা তেতিয়া তোমালোকে গ্ৰাম কিলোগ্ৰাম এইবোৰ শিকিবা কিন্তু তাৰ আগতে আজি জানি থৈ দিয়া যে যেতিয়া মাহঁতে বা দেউতাহঁতে বজাৰলৈ যায় বস্তু আনে কিছুমান সৰু সৰু কিছুমান জোখত আনে এনে বজাৰৰ পৰা বস্তু দাঙি লৈ গুচি নাহে 2টা এপল এনে হাতত লৈ পইচা দি আনিব তেনেদৰে নকৰে কেতিয়াবা কৰবাত দেখিলেও এইটো কিন্তু সদায় কৰা কাম নহয় সেইকাৰণে তোমালোকক যিখন শ্বপিং লিষ্ট বনাব দিছে সেই শ্বপিং লিষ্টখনত মই তোমালোকক অকনমান বনাই দেখুৱাই দিছো এই চোৱা তোমালোকৰ ইয়াতে আছে এইখিনি ঠাইত your shopping list তোমালোকক আশা কৰিছো যে আজিৰ পিছত তোমালোকে শ্বপিং লিষ্ট অন্তত বনাব শিকিবা যে কেনেকুৱাকে আনিবা বানানা 1 ডজন 1 ডজনত 12টা থাকে বানানা আমি কল বেছিভাগ ডজন কৰি আনো কি বস্তু আমি কেনেদৰে আনো টমেটো 500 গ্ৰাম মানে টমেটো মানে বিলাহী কি কৰিছে আধা কেজি বুলি যে কওঁ 500 গ্ৰাম পেন 1 নম্বৰ কলম এটাই আনিব এটা লাগে এটা আনিব বেছি লাগিলে বেছি লিখিব লাগিব এপল 1 কেজি কেজি পটেটো 2 কেজি ইয়াতে কেজি কিন্তু ৰঞ্জিতৰ যিখন লিষ্ট আছে ৰঞ্জিতৰ লিষ্টখনত লিখা আছে 2 বুলি আছে 2 বুলি ক'লে বেপাৰীয়ে কি হিচাপত দিব ফ্ৰুট সেলাৰৰ কনফিউজন হৈ যাব গতিকে 1 কেজি লিখিব লাগিব পটেটো 2 কেজি তেতিয়াহে কি কৰিব ফ্ৰুট সেলাৰ বা ভেজিটেবল সেলাৰে বস্তুটো জুখি দিব আৰু তোমালোকে আজিৰ পৰা যেতিয়া নিজৰ ভাষাত লিখিলেও মাহঁতক সুধি লবা কিমান আনিবা বা কিমান বুলি লিখিম পিছফালে এই শব্দকেইটা তোমালোকে জানি থৈ দিয়া যে আমি কিছুমান ডজন গ্ৰাম এইবোৰ ইউজ কৰো আমি এতিয়া আমি শ্বপিং লিষ্টখন আকৌ তোমালোকে ইয়াতে ৰঞ্জিতৰ যেতিয়া ককাকৰ পিকচাৰখনত আছে তেতিয়া ৰঞ্জিতে গৈ 2টা আপেল খুজিছে কিন্তু আৰু বেপাৰীয়ে দিছেও আকৌ সেইকাৰণে ৰঞ্জিতে এনেদৰে লিখি থৈ দিছে লিষ্টখন এতিয়া তোমালোকৰ কাৰণে এটা ধুনীয়া এক্টিভিটি আছে এই এক্টিভিটি আছে তোমালোকৰ আকৌ 96 নম্বৰ পেজত আছে তোমালোকে দেখিবা ইয়াতে 5টা ফ্ৰুট আছে ইয়াতে উইদাউট কালাৰিং দ্য পিকচাৰ দিছে ইয়াতে উইদাউট কালাৰ মানে ব্লেক এণ্ড হোৱাইট কৰি দিছে তাত এপল আছে মেংগো আছে বানানা আছে লিচি আছে মই সববোৰ দিয়া নাই ইয়াতে অকল মই গ্ৰেপছটো দিছো যে এই গ্ৰেপছখিনি তোমালোকে কেনেদৰে কালাৰ কৰিবা তোমালোকে কিতাপত নামবোৰ শব্দবোৰ পঢ়াৰ লগতে তোমালোকে ক্ৰেয়নছ ইউজ কৰিবা ইউজ কৰি এইবোৰ ধুনীয়াকৈ লাইট গ্ৰীণ আৰু লিফবোৰত অকল ডিপ গ্ৰীণ দি কালাৰ কৰিবা খুব ধুনীয়াকৈ এতিয়া চোৱা ৰঞ্জিতে যে বজাৰলৈ গৈছিল ককাকৰ লগত কি কৰিছিল যে বেপাৰীক কৈছিল could you please give me 2 apples যে খুব ধুনীয়াকে প্লিজ ইউজ কৰিছিল আমি আমাৰ ব্যৱহাৰ পাতি যেতিয়া আমি কাৰোবাৰ পৰা কিবা বস্তু বিচাৰো আমি কি কৰিব লাগিব আমি প্লিজ ক'ব লাগে আৰু যদি তোমাক বা অনুগ্ৰহ কৰি প্লিজ আমি ইংলিছ টকিং কৰিলে প্লিজ কম আৰু নিজৰ ভাষাত ক'লে আমি অনুগ্ৰহ কৰি বা যেনে যাৰ যিটো ভাষা আৰু তেনেদৰে ক'ব ইয়াতে তোমালোকক মই ইংলিছতে শিকাইছো বাৰু গুড মেনাৰ্ছ ইয়াতে হাতীটোৱে কি কৰিছে মেনাৰ্ছ মেটাৰ্ছ মানে ব্যৱহাৰে কিন্তু খুব মানে গুৰুত্ব আছে ব্যৱহাৰৰ তোমালোকে যেতিয়া বস্তু এটা কাৰোবাৰ পৰা খুজিবা তোমালোকে কোনোবাই হয়তো কেতিয়াবা বিদ্যালয়ত পেন্সিল নিয়া নাই বা ৰবৰ নিয়া নাই তেতিয়া ওচৰৰ বন্ধুক বা তোমালোকৰ লগত বহি থকা কাৰোবাক
মানে কেনেকৈ ক'বা প্লিজ গিভ মি এনেকৈ নকওঁ প্লিজ গিভ মি এ পেঞ্চিল এনেদৰে নহয় খুব পলাইটলি প্লিজ গিভ মি এ পেঞ্চিল মোক এডাল পেঞ্চিল দিয়া না এই মোক এডাল পেঞ্চিল দেচোন এনেদৰে নহয় মোক এডাল পেঞ্চিল দিয়া না আৰু পেঞ্চিলডাল দিয়াৰ পিছত কি কৰিব লাগে থেংক ইউ এনেকৈ ক'ব লাগে বা কেতিয়াবা তোমালোকে গুচি যাবা কথা পাতি আছে সবে তুমি ধৰা উঠি গুচি যাবা তেতিয়া এক্সকিউজ মি বা তোমালোকে ভাত খাই উঠি তোমালোকে ভাত খাই আছা টেবুলত খোৱা হ'ল আৰু তোমাৰ বাকি মানুহে খাই আছে একেলগে টেবুলত তেতিয়া এক্সকিউজ মি বুলি কৈ উঠি যাব লাগে বা কাৰোবাৰ গাত খুন্দিয়াই পাৰ হৈ যাব নালাগে এক্সকিউজ মি ক'ব লাগে সেইকাৰণে কৈছে আৰু যদি কাৰোবাক কিবা হাৰ্ট কৰা কোনোবাই যদি তোমাৰ পৰা কিবা বেয়া পায় বা দুখ পায় তোমালোকে মাৰপিট নকৰিবাই মাৰপিটটো নকৰাই তোমালোক ভাল ল'ৰা ছোৱালী কিন্তু তথাপিও যদি কেতিয়াবা কিবা ভুলতে লাগিও যায় তেতিয়া ক'ব লাগে যে আই এম সৰি প্লিজ আই এম ৰিয়েলি ভেৰি সৰি এনেকৈ ক'ব লাগে আৰু খুব পলাইটলি একদম খঙেৰে তেনেকৈ ক'ব নালাগে ইয়াতে লাইন কেইটা লিখা আছে তোমালোকক ইয়াতে দিছেও মেনাৰ্ছবোৰ কেনেদৰেনো আমি কৰিব লাগে হেল্ল' ক'ব লাগে ইয়াতে তোমালোকৰ 95 পেজত ছোৱালীজনীৰ নাম ৰীনা ৰীনাই কৈছে হেল্ল' আংকল হেল্ল' ৰীনা হাউ আৰ ইউ আংকলে সুধিছে হাউ আৰ ইউ তেতিয়া ৰীনাই কি ক'ব আই এম ফাইন থেংক ইউ তাইক কৈছে যে আই এম ফাইন থেংক ইউ দিয়াতে তেতিয়া আংকলে কৈছে যে ইউ আৰ ৱেলকাম থেংক ইউ বুলি ক'লে ইউ আৰ ৱেলকাম বুলি ক'ব লাগে say please when you are asking for something say thank you when you are given something say excuse me when passing by someone practice good table manners say I'm sorry if you hurt someone এই শব্দকেইটা মনত ৰাখিবা প্লিজ thank you excuse me and I'm sorry বহুতৰ I'm sorry কোৱা অভ্যাস কম তোমালোকে I'm sorry টো বহুতে নকয় কিন্তু কিবা হাৰ্ট হলে হাৰ্ট কৰিলে জানিয়ে হওক বা নাজানিয়ে হওক কেতিয়াবা কওঁ I'm sorry টো ক'ব লাগে ইয়াতে ৰীনাই কিন্তু আংকলক থেংক ইউ কৈছে আৰু সেইকাৰণে আজিৰ পৰা তোমালোকেও থেংক ইউ বস্তু when you were given something কিবা বস্তু পোৱা থেংক ইউ ক'বা আৰু কেতিয়াবা কিবা সুধিব লাগিলে প্লিজ বা ঘৰতে কিবা ৰিকুৱেষ্ট মা প্লিজ মেড এ কাপ অফ টি ফৰ মি মাক গৈ ধুমধামকে ক'বগৈ নালাগে প্লিজ ইউজ কৰিব লাগে গুড মেনাৰ্ছ হলেহে কি হয় মানুহে মৰম কৰে ইউ শুড বি পোলাইট তোমালোক খুব মৰম লগা হ'ব লাগিব আৰু মই আশা কৰো তোমালোকে হবাও এতিয়া তোমালোকক মই যোৱা পাঠত মই শিকাইছিলো যে কেনেদৰেনো ABCD কাৰ্চিভ ABCD খন লিখিব লাগে কিন্তু মই যদিও শিকাইছিলো তোমালোকক গোটেই কেইটা আখৰ প্যাটাৰ্নটো মই দেখুৱাই দিয়া নাছিলো কিন্তু এইবাৰ তোমালোকৰ এই পাঠত আছে তোমালোকে লিখিবলৈ তোমালোকৰ প্যাটাৰ্নবোৰ দিয়া আছে 97 পেজৰ পৰা 97 98 99 এই তিনিওটা পেজতে তোমালোকৰ প্যাটাৰ্ন পেজ 97 98 and 99 এই তিনিওটাতে তোমালোকৰ প্যাটাৰ্ন দিয়া আছে একদম এৰো মাৰ্ক দি এনেদৰে এৰো মাৰ্ক দি নাম্বাৰ 1 2 দি দিয়াই আছে তথাপি মই যিখন মই ওয়াৰ্কশীট বনাইছো তাত তোমালোকে মই কেনেদৰেনো হাতখন পকাম হেতু তোমালোকে চাই যাবা কাৰণ মই বাৰে বাৰে কৈছো যে কাৰ্চিভ লেটাৰত উলুটা পুলুটা হাত হলে কি হয় লেটাৰবোৰ বেয়া হয় এইবোৰ অলপ বেছিকে পকোৱা আছে এনেদৰে আমি কৰো কি এ ইয়াৰে পৰা ষ্টাৰ্ট কৰো বি এনে বি টো এনেকেও ষ্টাৰ্ট কৰিছে ইয়াতে এনেদৰে বি হাত নুঠুৱাকেও লিখিব পাৰি এনেদৰে
C ইয়াৰে পৰা ষ্টাৰ্ট কৰি আমি এনেকে দিওঁ, D এনেদৰে ষ্টাৰ্ট কৰোঁ, E ষ্টাৰ্ট কৰোঁ আমি এইখিনিত, F কৰোঁ আমি এইখিনিত। আমাৰ 4ডাল আঁচ থকা বহীত আমি কি কৰোঁ, 4ডাল আঁচ থকা এই যে বহীবোৰ আছে তাতে আমি নিয়ম অনুসৰি আমি ইয়াৰে পৰা আৰম্ভ কৰি ওপৰত যাম, ইয়াতে ঘূৰি আহিম, এনেদৰে লিখিম, B আমি এনেদৰে লিখিম, C আমি এনেদৰে লিখিম, D আমি এনেদৰে লিখিম। আমি এনেদৰে শব্দবোৰ 3টা শাৰীৰ ভিতৰত লিখো। তাৰে মাজত আমাৰ দুটামান আখৰ আছে, আমাৰ ক'ত যাব, তলত যাব। যেনে ধৰা তোমালোকে দেখিয়ে গম পাইছা, চোৱা যে এই শব্দবোৰ, এই আখৰবোৰ এনেদৰে গুচি যায়, কিন্তু যিটোৰ এই তলৰ অংশখিনি তলত নামি আহিছে, H টো নহয়, H টো এনেদৰেই যাব, G, আৰু এনেদৰে যদি আমি এডাল লাইন টানো, J, আমি G আৰু J দুটানো কেনেকৈ তলত গৈছে 4টা লাইনৰ, সেইটো এবাৰ চাই দিওঁ মই, পেটাৰ্ণটো তোমালোকে চাই লোৱা, যে 4ডাল আঁচ টানিলো আমি, J লিখিম আমি, J আমি ইয়াৰে পৰা ষ্টাৰ্ট কৰিম, ওপৰত গলো, তললৈ নামি আহিলো, এনেদৰে দিলো আমি, J আহিল তলত, তেনেদৰে G আমাৰ ষ্টাৰ্ট হ'ব ইয়াৰে পৰা, আমি এনেদৰে গলো, এনেদৰে আহিলো, আৰু এনেদৰে দিছে ইয়াতে, কিছুমানে এইটো ঘূৰাইও দিয়ে, আৰু ঘূৰাই নিদিলেও কোনো ভুল নাই, তলত গুচি গৈছে। আৰু এটা লেটাৰ আছে Y তলত গৈছে, বাকী চব তোমালোকে চোৱা, বাকী সকলোবোৰ 3rd লাইনতে আছে, শেষ হৈছে। কিন্তু তোমালোকৰ কিতাপত আৰু তোমালোকৰ ঘৰত যিটো লিখা, তোমালোকৰ ইংৰাজীৰ আখৰ লিখা বহি আছে, 4ডাল আঁচ টনা, আৰু তোমালোকে 4ডাল আঁচ টনা বহিতে লিখিবা, তেতিয়াহে হেণ্ডৰাইটিং তোমালোকৰ ঠিক হ'ব। Y টো আমি ইয়াৰে পৰা আৰম্ভ কৰিলো, G নিচিনা এনেদৰে দিলো, এনেদৰে দিলো, Gৰ আমি এনেকে যাব, এই বস্তুটো এনেকুৱা, আৰু Y এই দুডাল ওপৰৰ ষ্ট্ৰোক দুটা সমানত যায়। যে আকৌ চোৱা H টো, ইয়াৰে আখৰবোৰ অলপ বেছিকে পকোৱা আছে, ইমান পকাব লাগিব বুলি কথা নাই, এই H টো আমি এইটো এনেদৰে লিখিব পাৰো, এনেদৰে দিলো, তাৰপিছত এনেদৰে বা এনেকে, আকৌ নহলে আমি কি কৰিব পাৰো, যে এনেদৰে দি এইখন হাত ইয়াৰে পৰা আনি এনেদৰেও দিব পাৰো, ইয়াতে অলপ হাতখন দাঙিব লাগে। আৰু R টো চোৱা, R টো এনেদৰে ইয়াতে 2 ভাগ কৰি লিখা আছে, 2 ভাগ নকৰিলেও কথা নাই, R টো আমি এনেদৰে লিখিব পাৰো, একে পাকতে। যদিও কাৰ্চিভ লেটাৰত হাতৰ আখৰবোৰ উঠাব নোৱাৰি, হাতখন উঠাব নোৱাৰি, কিন্তু কেপিটেল লেটাৰ্ছত আমি কি কৰো, উঠাব লগা হয়। কিন্তু মই যোৱা ক্লাছত তোমালোকক দেখুৱাই দিছিলো, স্মল লেটাৰ্ছত আমি কেনেদৰে মানে এটা ষ্ট্ৰেচ, আমি হাতখন নাদাঙকৈ এৰ পৰা জেডলৈ আমি লিখি যাব পাৰো। Follow the pattern and try to write, এইখন small letter, cursive letter, small, ইয়াতেও মাৰ্কিং কৰা আছে, নাম্বাৰিং কৰা আছে, কেনেকে ষ্টাৰ্ট কৰিছে, কলৈ গৈছে, আকৌ কেনেকে ডাউন হৈছে, আৰু ইয়াৰে অলমোষ্ট সকলোবোৰ লেটাৰ আমাৰ 2 লাইনছৰ ভিতৰত আছে। যেনেদৰে কেপিটেল লেটাৰ্ছবোৰ আমি দেখিছিলো 4 লাইনছ আছিল, এই 4 লাইনছ, ইয়াৰে কিন্তু এই 2 লাইনছৰ ভিতৰত অলমোষ্ট বেছিভাগ লেটাৰে 2 লাইনছৰ ভিতৰত থাকিব, H টো অলপ ওপৰত যায়, K টো অলপ যায় ওপৰত, আৰু M, N, O এইবোৰ চব মাজত থাকে, P, Q এইবোৰ অলপ তললৈ যায়। যে এটা এক্সাম্পল দেখুৱাই দিলে বুজি পাবা তোমালোকে মই কি কৈছো কথাটো, তোমালোকৰ আছে পাঠত এইবোৰ, ক'ত কেনেদৰে কোনফালেদি নিব লাগিব, একদম 1, 2, 3, 4, 5 পুৰা মই যেনেদৰে ৱৰ্কশ্বিটখন বনাইছো, ঠিক তেনেদৰে ইয়াতো নাম্বাৰিং কৰা আছে, যে ক'ত ইয়াতে মই P2 দিছো এক্সাম্পল, 1 এইখিনিৰ পৰা 2 ডাউন, and 3 back, আমি হাতখন নাদাঙো, ইয়াৰে পৰা বেক কৰিম,
4 ঘূৰাই দিলোঁ and 5 হৈ গ'ল। আৰু নহ'লে আমি এনেদৰেও লিখিব পাৰোঁ, ওপৰলৈও লৈ যাব পাৰোঁ p, এইটো p হয়। স্মল p এইটোও হয়, এইটোও হয়, দুয়োটাই কাৰেক্ট, এটাও ভুল নহয়। আৰু কিউ লেটাৰটো তেনেকুৱা যে কিছুমানে কিউ লেটাৰ এনেদৰে লিখে আৰু কিছুমানে কিউ লেটাৰটো এনেদৰে লিখি থৈ দিয়ে, কিন্তু এইটো কাৰেক্ট, এনেদৰে লিখিবা। তোমালোকৰ কিতাপত খুব ধুনীয়াকৈ দিয়া আছে, কেপিটেল লেটাৰ স্মল লেটাৰ দুয়োটাই আছে। আৰু যিমান পাৰা সিমান তোমালোকে একদম হাতখন নাদাঙাকৈ, লাগিলে অলপ ষ্ট্ৰকবোৰ এই তোমালোকৰ পেজ নাম্বাৰ 99ৰ এফ কেইটা তোমালোকে এনেদৰে লিখিবা, এফ এল বোৰ এনেকে পকাই 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 এনেকে, মানে তোমালোকে যাতে তোমালোকৰ হাতবোৰ নুঠে। হাতবোৰ যদি উঠিব আৰম্ভ কৰে, তোমালোকৰ আখৰবোৰ লিখোতে লিখোতে পিছলৈ বেয়া হৈ যাব। আখৰবোৰৰ লাইনবোৰ ব্লেংক স্পেচত যেতিয়া খালী ঠাইত লিখিবা ডাঙৰ হয়, আঁচ নোহোৱাকৈ, তেতিয়া কি হ'ব, এটা আখৰ ইয়াতে থাকিব, যদি এটা আখৰ ইয়াতে যাব, এটা আখৰ ইয়াতে আহিব। গতিকে এতিয়াই আমি কি কৰিব লাগিব, আখৰবোৰ এটা শাৰী থাকিব লাগিব। এতিয়া চোৱা, ইতিমধ্যে আমি কি কৰিলো, বহুতখিনি আলোচনা কৰিলো। আমি গোটেই যোৱা আৰম্ভণিৰ পৰা আমি ভেজিটেবলছ, ফ্ৰুটছ এইবোৰ আৰম্ভ কৰিলো, আলোচনাও কৰিলো, আমি কিছুমান ৱৰ্কশ্বীট কৰিলো আৰু ভেজিটেবল, ফ্ৰুটছ এইবোৰৰ নাম কৰিলো, শিকিলো, জানিলো। আশা কৰো তোমালোকে নেক্সট ক্লাছলৈ মই ৰিভাইজ দিলে তোমালোকে ক'ব পাৰিবা নামবোৰ, আৰু লগতে আগৰ পাঠত শিকোৱা তোমালোকৰ এনিমেলছ, বাৰ্ডছ এইবোৰো ক'ব পাৰিবা বুলি আশা থাকিল, আৰু পুনৰ লগ পাম। ধন্যবাদ।